ৰাতি 3:30 বাজিছে গা পা ধুই আজৰি হৈছোঁ মহালয়া আছে তালৈ যাবলৈ বুলি। নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মহালয়া সকলোৱে জানে আৰু মহালয়া বুলি সোনকালে গা পা ধুই আজৰি হ'লোঁ আৰু যাওঁতে বাটত ফুল সৰি আছিলে, আন্ধাৰ হৈয়ে আছিলে, ছোৱালীজনীয়ে বুটলিছে আৰু আমি গৈ আছোঁ। ইমান পোহৰ হোৱাই নাছিলে যিহেতু আমি সোনকালে গৈছিলোঁ, যথেষ্ট সমাগম নাই বুলিয়ে ক'ব লাগিব। আমি বহুত সোনকালে উঠি গৈছিলোঁ আৰু আমাৰ যিহেতু গাঁওবাসীয়ে তেনেকৈ পূজা উদযাপন নকৰে সেইটো কাৰণে ইয়াত ভিৰটো তেনেকৈ নাথাকে। বাৰু 6টামান বজালৈ অৱশ্যে কিছুমান মৰ্ণিং ৱাক কৰা মানুহবিলাক আহে আৰু আমি গৈ থাকোঁতে যিহেতু কাকো নাপালোঁ, প্ৰায় 2 কিলোমিটাৰমান যোৱাৰ পিছত আকৌ পুনৰবাৰ উভতি আহিলোঁ। এবাৰ ভাবিলোঁ নগাঁও টাউনৰ অভিমুখে যাওঁ আৰু আমি ৰখি আছোঁ যোনটো পথত। এই পথটি হৈছে নগাঁও মৰিগাঁও সংযোগী পথ। মই সদায় আপোনালোকক মোৰ লাইভত কৈয়ে থাকোঁ যে আমাৰ মেইন হাইৱেৰ পৰা 1 কিলোমিটাৰমান বাট ভিতৰলৈ সোমাব লাগিব আৰু এটিয়ে হৈছে সেই পথ আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান বাট সোমালে আমাৰ ঘৰ পাব। আৰু ফাইনেলি গাড়ীখন আহি পাই গ'ল। মোৰ বান্ধৱী গৈছিলে, বান্ধৱীৰ হাজবেণ্ড আহিলে, আমাক লৈ গৈছে নগাঁৱৰ টাউনৰ অভিমুখে। আৰু যাওঁতে গাঁৱৰ কিছুমান মানুহক লগ পালোঁ, তেওঁলোক ঘৰলৈ বুলি উভতি আহিছে আৰু আমি কিন্তু গৈছোঁ আগবাঢ়ি। আৰু টাউনত ভালো লাগে অৱশ্যে, পূজা পাৰ্বণবিলাক হৈ থাকে আৰু যিহেতু মহালয়া আছে, মহালয়াৰ কাৰণে আজি মন্দিৰো সোনকালে খুলিব। এনেই বাৰু ইমান সোনকালে মন্দিৰ খোলা নহয়, তথাপি মহালয়াৰ উপলক্ষে আজি মন্দিৰো সোনকালে খোলা হ'ব। ভিডিঅ'টো চাই থাকিবচোন স্কিপ নকৰাকৈ। আৰু যিহেতু এই পবিত্ৰ দিনটোত সকলোৱে আজৰি হৈ ওলাই আহে, মই অৱশ্যে গৈ পোৱা নাই মহালয়া টাউনৰ অভিমুখে, গাঁৱত বাৰু যাওঁ, ওলাই আহোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব শেষলৈকে। আৰু ফাইনেলি আমি আহি পাই গ'লোহি আৰু এই স্থানখিনি কোৱা হয় নেহেৰুবালি। আৰু নেহেৰুবালি নিলগতে আছে এভাগ পঞ্চমুখী হনুমান মন্দিৰ আৰু আমি তালৈ যাম। বহুত ভিৰ হৈছিলে আৰু শাক পাচলিৰ দোকানবোৰো ইতিমধ্যে খুলিলে। ইমান সোনকালে শাক পাচলিৰ দোকানবিলাক খুলিছে চাওকচোন, 6টা বাজাই নাছিলে। আৰু তাৰ পৰা ওলাই আহিলোঁ।
আৰু আমাৰ এই ভাগ্য ভাল আছিলে চাগে আমাক পালো খাবলৈ একদম সুন্দৰকৈ বনাইছিলে আৰু সেই ভোগ খাই ঘৰলৈ বুলি উভতি আহিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় জয় মা দুৰ্গা জয় মহালয়া